নমস্কাৰ। আজি যিহে গৰম নহয় জানো, আৰু গৰমতনো আমি কেনেকৈ নিৰামিষ এসাঁজ খালোঁ, আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। গৰম যিহে পৰিছে আৰু ধুনীয়াকৈ এসাঁজ নিৰামিষ আহাৰ খাবলৈ পালে আৰু কি লাগে নহয়নে। আৰু এয়া হৈছে ৰঙালাও আগ, ধুনীয়াকৈ চুচটো গুচাই বটি এখনত কাটি লৈছোঁ। শাকখিনি আচলতে মিহিকৈ কাটিলে খাবলৈও সোৱাদ হয়, সেইকাৰণে সৰু সৰুকৈ মিহিকৈ কাটি লোৱা হৈছে। লগতে আলু লাগিব আৰু ৰঙালাও আগৰ খাৰ খালেও ভাল লাগে, কিন্তু আজি খাৰ বনোৱা নাই বাৰু, অকণমান ভাজিহে কৰিম। এয়া আলুখিনিও সৰু সৰুকৈ মিহিকৈ কাটি লৈছোঁ। আৰু লাগিব এটা পিঁয়াজ। আৰু সকলোৱে শাক ভাজিব জানেই বাৰু, কিন্তু সকলোৰে বনোৱা ধৰণবোৰ বেলেগ বেলেগ নহয় জানো, গতিকে এইখিনি যোগাৰ হয়। মানে মই কেৰাহী এখন পাতি দিলোঁ আৰু মিঠাতেল অলপ দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে কাটি লোৱা পিঁয়াজখিনিও দি দিলোঁ, হালধি দিলোঁ জোখমতে। তাৰপাছত এতিয়া শাকখিনি দি দিম, শাক আৰু আলু গোটেইখিনি দি পেলাই লৰাম। আৰু যেতিয়া শাকখিনি জহিব তেতিয়াহে আকৌ মই নিমখ দিম। ইয়াৰ ওপৰত যদি অকণমান খাৰ দি দিয়া হয় তেতিয়া যে খাবলৈ আৰু কিমান ভাল লাগে। অকণমান মাছ হ'লেতো আৰু ক'বই নালাগে। পিছে আজি মই মাছৰ লগত বনোৱা নাই, এনেকৈ চিম্পুলকৈ বনাইছোঁ। আৰু ইফালে কুকাৰ এটাত দালি, কোমোৰা, কঁঠাল গুটি বইল হ'বলৈ দিছিলোঁ, সেইকাৰণে এখন কেৰাহী পাতিলোঁ, তেল গৰম হ'ল আৰু নহৰু দুফুটামান দি পেলাই তেল মাৰিলোঁ। এয়া বিলাহীখিনি ভাঙি দিলোঁ, কঁঠাল গুটি, কোমোৰা, এইখন দালি যে খাবলৈ বৰ ধুনীয়া হৈছিলে। ইফালে ভাতৰ লগত আকৌ মই টিফিন এটাতে মচন্দৰী পাত দুখিলামান দি দিছিলোঁ গৰমত, আৰু এনেও অকণমান পেটটো বেয়া হৈ আছিলে, সেইকাৰণে এয়া মচন্দৰীৰ লগতে নহৰু দুফুটামানো দি দিলোঁ। এয়া অকণমান নিমখ সানি লৈ খাবলৈ যে কিমান জুতি লগা হয়। এয়া দালিখিনি দেখিছেনে, কঁঠাল গুটি, কোমোৰা, জালি কোমোৰা আৰু মচুৰ দালি লগতে বিলাহী, খাবলৈ যে খুব টেষ্টি হৈছিলে। আৰু এয়া ভাজি, ৰঙালাও আগ, আলু ভাজি, এনেকৈ দুপৰীয়া সাজ খোৱা হ'ল। লগতে আছিলে মচন্দৰীৰ পিটিকা। মচন্দৰী খালে সঁচাকৈ পেটটো খুব ঠাণ্ডা হয়। দুদিনমানৰ পৰা পেটটো অলপ বেয়া লাগি আছিলে, এতিয়া সঁচাকৈ আৰাম পালোঁ। আৰু